অলপ নষ্টালজিক হওঁ আহক আজি চকুৰ সন্মুখতে সলনি হৈ যোৱা মাঘ বিহুটো অতীতত কেনে আছিল অলপ জুমি চাওঁ আহক আজিও আপুনি মই বহিছোঁ যেতিয়া অলপ কল্পনা কৰি অতীতৰ অসমখন পাই যাম অতীতলৈ কিমান নবাদ বেছি পুৰণি দিনলৈ উভতি যোৱাৰো প্ৰয়োজন নাই মাত্ৰ অসমত ব্যক্তিগত চেনেল আৰম্ভ হোৱাৰ পূৰ্বৰ দিনবোৰত মাঘ বিহু কেনে আছিল এবাৰ কল্পনা কৰি চাওক এবাৰ মনত পেলাওক অলপ আপোনাকো আমিয়ে মনত পেলাই দিছোঁ আহক কেনে আছিল সেই দিন ক'ৰ পৰা আৰম্ভ কৰোঁ যাত্ৰাটো ভালদৰে বহি লওক অলপ ছবিবোৰ চাই কল্পনা কৰক কিছু অতীতৰ ছবিবোৰ নিজেও মনত পেলাব লাগিব আজি আপুনি আমাৰ হাততো অতীতৰ সেই সকলোবোৰ ভিডিঅ' নাই মেজি বা ভেলাঘৰ সজোৱাৰ পৰম্পৰা ঠাইভেদে বেলেগ উজনি আৰু মধ্য অসমৰ ঠায়ে ঠায়ে বাঁহ আৰু খৰিৰে মেজি সজা হয় আৰু তাৰ বাবে এমাহমান আগৰ পৰাই খৰি বা বাঁহ ঘৰৰ জ্যেষ্ঠসকলে যতনাই থয় আজিৰ পৰা 10-15 বছৰ আগতেই আপুনিও চাগে তেনেকৈয়ে খৰি বাঁহ গোটোৱা দেখিছিল বা নিজেও গোটাইছিল তাৰপিছত নামনি অসম আৰু মধ্য অসমৰো কিছু কিছু অঞ্চলত শুকান কলপাত আৰু খেৰ বা নৰাৰে মেজি সজা বা ভেলাঘৰ সজা পৰম্পৰা আপুনি দেখিছে তাৰ বাবে গাঁৱৰ ডেকা ল'ৰাবোৰে 10-15 দিনমান আগৰ পৰাই ঘৰে ঘৰে বাঁহ খুজি আনি কলপাত গোটাই মেজি বা ভেলাঘৰ সজোৱা আপুনি দেখিছে দেখিছে মানে আপুনি নিজেও চাগে আগভাগ লৈ পাইছে কিমান যে ফূৰ্তিৰ দিন আছিল সেইবোৰ যিসকলে ভেলা সজোৱা পৰম্পৰাত জড়িত হৈ পাইছে জানে এক উৎসৱমুখৰ পৰিৱেশ সেই সময়তেই হয় আৰু বেছি পিছলৈ যদি উভতি যাব খোজে সেই দিনবোৰ কেনে আছিল ভাবকচোন এটা সময় আছিল যেতিয়া গৰখীয়া ল'ৰাবোৰেই গাঁৱত ভেলাঘৰ সাজিছিল আজি গাঁৱতো গৰখীয়া ল'ৰাবোৰে ভেলা আৰু ভেলিৰ সাধুটোও হয়তো আপুনি শুনিছে এই যে দুটাকৈ এটা অলপ ডাঙৰ এটা অলপ সৰু ভেলাঘৰ সাজে সেই পৰম্পৰাও কৰবাত আছিল আজি গাঁৱতো গৰখীয়া ল'ৰা সিমান নাই তথাপি চেগা চুৰুকাকৈ পৰম্পৰাটো চলি আছে গৰখীয়া ল'ৰাবোৰেই উৰুকাৰ পূৰ্বেই মেজি বা ভেলাঘৰ সাজে দুই এজন গৰখীয়া একেবাৰে নাইকিয়া হৈ যোৱা নাই গৰখীয়া ল'ৰাবোৰে কষ্টৰে শুকান কলপাত নৰা খেৰ গোটাই ভেলাঘৰ আৰু মেজি সাজিছিল আৰু মেজি সাজি থাকোঁতে প্ৰায় প্ৰতিটো সন্ধিয়াই এক আড্ডা হৈছিল জুই ৰুম লৈছিল মেজিৰ কাম কৰি থাকোঁতে দুই একে হয়তো সুহুৰি একতা মাৰিছিল নাম এফাকিও হয়তো কোনোবাই গাইছিল কিন্তু আজিৰ দৰে গান গোৱা গান বজোৱা প্ৰক্ৰিয়াটো নাছিল উজনি অসমতো কাঠৰ মেজি সাজোতে কোনেও ঢোল বজোৱা নাছিল নামনি বা পশ্চিম অসমতো ভেলাঘৰ সাজোতে বিহুগীত গোৱা কোনো পৰম্পৰা নাছিল বুলিবই পাৰি আৰু মেজিৰ কাষত প্ৰতি সন্ধিয়াই যিটো আড্ডা বহিছিল জুই ধৰিছিল গৰখীয়া ল'ৰাবোৰে কিৰিলি পাৰিছিল হৰিধ্বনি দিছিল এই যে হৰিবোল বুলি আৰম্ভ কৰি দিয়ে অলপ অচৰপ মনত আপোনাৰো আছে চাগে আৰু উৰুকাৰ দিনা খাল বিল নৈ জলাশয়ত মাছ ধৰাৰো এক পৰম্পৰা সেই দিনবোৰ মনত পেলাওকচোন জালিখৰা বিলতেই জাকৈ বাওঁতে কি হয় তেনেকুৱা পৰম্পৰাগত চহা গীত কিছু আছিল বাৰু বিলত মাছ ধৰা গীত আছিল উৰুকাৰ সন্ধিয়া গাঁৱৰ ডেকাহঁতে মেজি বা ভেলাঘৰৰ কাষত ভোজ ভাতৰ আয়োজন কৰাৰ প্ৰক্ৰিয়াও আছিল সামৰ্থ্য অনুসৰি গাঁৱৰ সকলোৱে হাঁহ পাৰ চাউল আদি বিভিন্ন সামগ্ৰী যতনাই দি সিধা দিয়া বুলি কৈছিল সেয়াও আছিল অসমীয়াৰ পৰম্পৰা তেতিয়াও উৰুকাৰ সন্ধিয়া ভোজ ভাতৰ আয়োজন হৈছিল আজি যিদৰে হয় আজিৰ তাৰিখতো বহু গাঁৱত উৰুকাত তেনে পৰম্পৰাই চলি আছে কিন্তু গান বাজনা আহিল 90ৰ দশকমানৰ পৰা ডেকত গান বজোৱা কাৰবাৰটো আহি গ'ল উৰুকাৰ ভোজত সেই সময়ৰ শেহতীয়া হিট গানবোৰ ডেকত বজাই ডেকা ল'ৰা দুই একে ফূৰ্তি পানীও সেৱন কৰা কথাটো অলপ আপুনি হয়তো জানে অসমীয়া হিট গানৰ লগতে ৰাম্বা হৌ হৌ টাইপ গানো বাজিবলৈ ল'লে উৰুকাৰ ভোজ ভাতত 90ৰ দশকৰ শেষৰ ফালে নাযাবাখন মোকে এৰি থৈ টাইপৰ গানো বাজিবলৈ ল'লে উৰুকাৰ ভোজত আৰু এতিয়াও উৰুকাৰ ভোজত ছাউণ্ড ছিষ্টেম আহি যায় কিছু অঞ্চলত দুপৰ নিশালৈ চলি থাকে গীত এনেকৈয়ে ধাপে ধাপে পৰিৱৰ্তন আহি আছে উৰুকাৰ ভোজটোত কিন্তু বিৰাট পৰিৱৰ্তন আহিল অসমত টিভি চেনেল অহাৰ পৰা 2004ত অসমত প্ৰথমটো ব্যক্তিগত টিভি চেনেল আহিল তাৰপিছত 2010 চন মানলৈ কেইবাটাও টিভি চেনেল হ'ল নতুনত্ব দিয়াৰ নামত উৰুকাৰ নিশাৰ বিশেষ নাচ গানৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ল টিভিবোৰত
লাহে লাহে আমাৰ ভোগালী বিহুটোত আহি থকা পৰিৱৰ্তনটো এতিয়া আপুনি মন কৰি যাব। তাৰপিছত লাহে লাহে বছৰে বছৰে টিভিত উৰুকাৰ পূৰ্বে প্ৰি উৰুকাৰ আয়োজন হ'ল। শিল্পী, কলাকুশলী, সাংবাদিকৰ ব্যস্ততা বাঢ়ি গ'ল। গান নহ'লে উৎসৱেই নোহোৱা এটা পৰিৱেশ আনি দিলে টিভি চেনেলবোৰে। নখোৱা আছে, গান লাগিব। উৰুকা আছে, গানৰ প্ৰগ্ৰেম লাগিব। ভোগালী বিহু আছে, গান চলিবই টিভিত। দুৰ্গা পূজা আছে, পূজাৰ গান চলিব। বিশ্বকৰ্মা পূজাৰ দিনা মানে 17 ছেপ্টেম্বৰৰ পৰা টিভিবোৰত আৰম্ভ হোৱা গানৰ প্ৰগ্ৰেমবোৰ দুৰ্গা পূজা হৈ দীপাৱলী সোমাই নিউ ইয়াৰ মাঘ বিহুলৈ চলি একেবাৰে বহাগৰ বিহুৰ সময়লৈ মানে জেঠ মাহৰ 30 তাৰিখলৈকে চলি থাকে লাইভ সম্প্ৰচাৰ। এই সকলোবোৰ কথাতে অসন্তোষ কৰা মানুহ বাৰু আমি নহয়, আপুনিও নহয় চাগে। কিন্তু ভোগালী বিহুটোত চকুৰ পচাৰতে কি কি পৰিৱৰ্তন আহি গ'ল এতিয়ালৈকে আপুনি অনুমান এটা কৰিব পাৰিছে চাগে, বা নিজেও কথাবোৰ শুনি বা ভাবি কেতিয়াবা অলপমান গুজৰি গুমৰি আছে। এতিয়া আপুনিয়ে কওক, মানে বৰ্তমানলৈ আহি যাওক, যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব দিব নেকি, নে ভোগালী বিহুটোক ৰঙালী কৰি পেলোৱাত অলপমান আপত্তি দৰ্শাব, নে অসমীয়া মানুহৰ মনোৰঞ্জনৰ বাবে একো নাই বুলি ধৰি লৈ যাৰ যি মন যায়, যেনেকৈ মন যায়, য'তেই ফূৰ্তি পায় সেইটোৱে কৰিবলৈ এৰি দিব আপুনি। এইবোৰ কথাত কোনেও মূৰ নঘমায়, ৰাজনীতিকেও নঘমায়, দল সংগঠনেও নঘমায়। আচলতে মূৰ ঘমাবলৈ সময়ো নাই বা বিষয় বুলিও নাভাবে চাগে। টিভি চেনেলে যি কৰে কৰি থাকক, কাৰোবাৰ আনন্দ লাগিছে আনন্দ উৎসৱ কৰক, নাচালেই হ'ল। কথাবোৰ তেনেকৈও আপুনি উৰুৱাই দিব পাৰে, তেনেকৈও আপুনি ভাবি থ'ব পাৰে। কিন্তু কথাবোৰ ভাবকচোন, অতীতটো অলপ ভাল লাগে। অতীতৰ কথাবোৰে কেতিয়াবা আমনি কৰে। ব্যুৰো ৰিপৰ্ট DY 365।